কিয় জানো ৰাতিপুৱাৰ জলপানটো মানে মোৰ কাৰণে বৰ বিশেষ হয়। মাজে মাজে ভেৰাইটিজ কিছুমান বস্তু বনাই বা নিজে খায়ো ভাল পাওঁ, বেলেগক খুৱাইও ভাল পাওঁ। আৰু এইবাৰ অহাৰ দিনা মানুহজনে মোক 2টা জলপানৰ পেকেট গিফ্ট কৰিছিল। ক'লে তুমি এনেকুৱা বস্তুবোৰতো খাই ভাল পোৱা, গতিকে খাব পাৰিবা। আৰু দুজনৰ কাৰণে চাওকচোন মই ভাগ কৰি লৈছোঁ, নহ'লে গম নাপাম যে কিমানখিনি হ'ব। মোৰ কাৰণে বৰ বিশেষ এটা নালাগে মানে। আৰু দেউতাক মই 9টামান বজাতেই দিওঁ, গতিকে দেউতাই খুব এটা নাখায়। 11মান বজাত আকৌ ভাত খায়ে দিয়ে যে। দেউতাখিনি লৰালৰিকৈ মই দিলোঁ, গতিকে মোৰখিনি সামান্য ভিডিঅ' কৰি লৈছোঁ। এয়া গুড়ৰ পাউডাৰ অকণ ল'লোঁ, গৰম গাখীৰ, এইখিনি কোমল মানে ভজা চাউল হয়। ভজা চাউল মই প্ৰথমবাৰ নগাঁৱত খাইছিলোঁ, তাৰপিছৰ পৰা মোৰ ভাল লগা হ'ল। লগত লৈছিলোঁ অকণমান ড্ৰাই ফ্ৰুটছ, ক'লা কিচমিচ, লগতে নৰ্মেল কিচমিচ, আৰু লৈছিলোঁ এটা জাহাজী কল। দেউতাক দিলোঁ এটা মনোহৰ কল। আৰু আজিৰ দিনটো মানে ইমান বেছি ব্যস্ততাৰে পাৰ হ'ল, ভাত খোৱাৰ পিছত মই 5 মিনিটৰ কাৰণেও বহিব সময় নাপালোঁ। কাৰণ ভাবিলোঁ কালি জলফাই 2 কেজি আনিলোঁ, গতিকে মিঠা আচাৰ বনাই দিওঁ। আৰু আচাৰ বনাম বুলি যেতিয়া ভাবিলোঁ, লগতে ভিডিঅ' কৰিম বুলি ভবাৰ লগে লগে মানে কিমানখিনি কাম ওলায়। আৰু ভিডিঅ'টো যদিও 1-2 মিনিট বা 5 মিনিটৰ ভিতৰতে শেষ হৈ যায়, কিন্তু ভিডিঅ' এটা বনোৱাৰ পিছত কিমানখিনি কাহিনী জড়িত হৈ থাকে। বাৰু আজিলৈ আহোঁ দিয়ক, বাই।